অতি গুণসম্পন্ন ব্যক্তি আছিল তেওঁ দাৰ্শনিক আছিল গ্ৰন্থ লিখিছিল আৰু তেখেতে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ বিশ্ববিদ্যালয়ৰ তেখেতে প্ৰফেচৰ আছিলে শিক্ষাৰ যেতিয়া সমাপ্ত হৈছিল তেতিয়া তেখেতে শিক্ষা সমাপ্ত হোৱাৰ পিছতে অক্সফৰ্ডত হৈ গ'ল কলেজত কৰিছে আৰু ইউনেস্কোৰ যে আছে ইউনেস্কোটো তেওঁ দায়িত্ব অৰ্পণ কৰি আমাৰ দেশখন তাৰপিছত তেখেতে ৰাজনীতিৰ অৱসৰ হোৱাৰ পিছত তেখেতে ৰাজনীতিলৈকে আগবাঢ়ি গৈছিল যেতিয়া তেখেতে ৰাজনীতি কৰে তেতিয়া তেখেতে প্ৰথম আমাৰ ভাৰতৰ প্ৰথম তেখেতে উপৰাষ্ট্ৰপতি তেখেতৰ মানে যেতিয়া তেখেতে চন আছিল 1952 চনৰ পিছৰ তেখেতে সেই চনতে তেখেতে প্ৰথম আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি আছিল আৰু আমাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল পণ্ডিত নহয় জৱাহৰলাল ৰাজেন্দ্ৰ প্ৰসাদ আছিলে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি এখেতে হয় 2 নম্বৰ সেকেন্ড এখেত হৈছে 2 নম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ তেখেতে মানে ৰাষ্ট্ৰপতি 2 নম্বৰ ৰাষ্ট্ৰপতি আছিল তেতিয়া এখেতে ইমান ধুনীয়াকৈ কিতাপ লিখে গ্ৰন্থ লিখে গতিকে সকলো মানে ভাৰতৰ সকলোৱে তেখেতক খুব ভাল পাইছিল এদিন তেখেতৰ ওচৰত গৈছিল 1962 চনত যে ছাৰ আপোনাৰ আজি জন্মৰ বাৰ যেনেকৈ প্ৰত্যেকৰে জন্মদিন হ'লে আমি সকলোৱে আনন্দৰে পাতিব যাওঁ কওঁ কৈছে আজি আপোনাৰ জন্মদিন গতিকে আমি আজি জন্মদিন পালোঁ তেতিয়া ছাৰে কৈছিলে আজিকালি মানুহ সকলোৱে জন্মদিন পাতিলে সকলোৱে ফূৰ্তি পায় তেখেতে কৈছিলে মোৰ জন্মদিন হিচাপে ইত্যাদি শিক্ষক দিৱস হিচাপে তোমালোকে পাতা মই আশা ৰাখোঁ শিক্ষক দিৱস কৰিলে মই সকলোৱে যে মোৰ দেশখন মোৰ ভাৰতবৰ্ষখন সকলোৱে শিক্ষিত হওক গোটেই ভাৰতবৰ্ষখন যেন সেউজীয়া ৰূপ হৈ যাওক কোনো জানো মানে নীলা বা হালধীয়া ৰঙা কেতিয়াও নকয় সেউজীয়া মানে আগবাঢ়ি যোৱা আৰু তেখেতে আৰু এটা কথা আছে আমি এটা কথা জানো শিক্ষক দিৱস শিক্ষক মানে কি শিক্ষক হৈছে যে তাৎপৰ্য হৈছে যে কি অৰ্থ হৈছে যে মানে সমানৰে উচ্চ যেনেকৈ তোমালোকৰ আজি অংগনবাদী পোৱাৰ পৰা এনেকৈ ওপৰলৈকে যোৱা পৰ্যন্ত তোমালোকক আগবঢ়াই নিয়াটো অংগনবাদী সময়ত আমি কৰোঁ যেতিয়া স্কুল যাবাগৈ LP স্কুল যাবা তোমালোকৰ টিচাৰ হ'ব কৈছে মানে তালপীয়া সদস্যকে সি মানে হৈছে ক্ৰমান্বয়ে আগুৱাই নিয়ে বুজিছা আৰু ক্ষয় মানে হৈছে যে তোমালোকৰ মানে বিভিন্ন ধৰণৰ ভুল থাকিব পাৰে তোমালোকে আমাৰ শিশুহঁতে তোমালোকে এতিয়া ডাঙৰ হৈ অহাৰ লগে লগে শিশুখিনিয়ে বহুত ভুলো কৰিব পাৰে আৰু বহুত লেতেৰা পেচাই বা যিমান ভুল নাথাকক কিয় আমি সেই ভুলবিলাক আওকাণ কৰি সিহঁতক আগবঢ়াই নিয়াটো আমাৰ কৰ্তব্য ক্ষয় অৰ্থ সেইটোৱে হৈছে আৰু ক অৰ্থটো হৈছে যে মানে ক্ৰমান্বয়ে সিহঁতক মানে যেন এলেহুৱা নহয় সদায় যদি এলেহুৱা নোহোৱাকৈ ক্ৰমান্বয়ে সিহঁতে আগবাঢ়ি যাব মানে এই শিক্ষকৰ অৰ্থটো তাৎপৰ্য সেইটোৱে আৰু আমাক আজি সকলোৱে শিশুখিনিয়ে আমাক গিফ্ট দিছে অকল গিফ্টটোৱে আমাৰ মেইন তাৎপৰ্য নহয় আমি এটা কথাই মই হাতযোৰে প্ৰণাম কৰোঁ যে মোৰ গাৰ্জেণ্টে হওক মানে আমাৰ যি শিক্ষক বা আমাৰ ছাত্ৰৰ যি আমাৰ মণিকাঞ্চন সম্বন্ধ সেই সম্বন্ধ জানো শিক্ষক আৰু মানে আৰু টিচাৰ হেৰিৰ লগত ছাত্ৰৰ লগত জানো আমাৰ এই সম্বন্ধটো থাকে আৰু আমাক এই গিফ্ট দিয়াটো যে যেনেকৈ আমাক আনন্দ মানে গিফ্ট দিছে তেনেকৈ পঢ়াই শুনাই সদায় জানো ওপৰৰ শিক্ষলৈকে আগবাঢ়ি যাব সেউজীয়া ৰঙত জানো দাগটো হ'ব সেয়ে মই আশা কল্পনা কৰিছোঁ